সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ডিমাকুচি মণ্ডলৰ উদ্যোগত সন্থাৰ ডিমাকুচি কাৰ্যালয়ত ডিমাকুচি মণ্ডলৰ অন্তৰ্গত পানেৰী খৈৰাবাৰী ভেৰগাঁৱৰ নালাপাৰা পামুনজুলি ডিমাকুচি চুকলাই এলেকাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026 বৰ্ষৰ আৰ্থিকভাৱে দুৰ্বল 65গৰাকী ছাত্ৰ ছাত্ৰীলৈ আৰ্থিক সাহায্য আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত সভাপতিত্ব কৰে সন্থাৰ সভাপতি গৌতম শৰ্মাই। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকললৈ কেৰিয়াৰ কাউন্সিল সম্পৰ্কে অৰুণোদয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ডক্টৰ প্ৰণৱজ্যোতি দাস আৰু কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা যোগাথী বসুমতাৰীয়ে বক্তৃতা আগবঢ়ায়। অনুষ্ঠানত সন্থাৰ অন্তৰ্গত শাখাসমূহৰ সভাপতি সম্পাদকৰ লগতে বহুসংখ্যক ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত আঁত ধৰে সন্থাৰ সম্পাদক মণিৰাম বড়ো আৰু কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সম্পাদক কুশল বড়োৱে। The best brains of the nation can be found in the last benches of the classrooms. ভাৰতবৰ্ষৰ বা যিকোনো এখন ৰাষ্ট্ৰৰ আটাইতকৈ মেধাৱী যিবোৰ মগজু, সেই মগজুবোৰ কোনোবা নহয় কোনোবা এখন স্কুল বা কলেজৰ একেবাৰে শেষৰ বেঞ্চত বহি থকা ল'ৰা ছোৱালীবোৰৰে আছে। আৰু তাৰ জ্বলন্ত উদাহৰণ APJ আব্দুল কালাম ছাৰ নিজে আছে। এজন সাধাৰণ মাছমৰীয়াৰ ঘৰৰ সন্তান ডক্টৰ APJ আব্দুল কালামে আৰ্থিক দীনতাৰ সন্মুখীন হৈ কিমান কষ্ট কৰি জীৱন যাপন কৰিছিল তোমালোকে সকলোৱে জানা। মোৰ